নমস্কাৰ স্বাগতম জনাইছো নিধিদ একাডেমি ইউটিউব চেনেললৈ মই ৰঘুল আমি এইটো ভিডিঅ'ত আলোচনা কৰিছো এনচিইআৰটি মেথমেটিক্স ক্লাছ 7 ৰ এক্সাৰসাইজ নম্বৰ 2.1 ৰ কোৱেশ্চন নম্বৰ 2 ৰ পৰা তো সব কোৱেশ্চন নম্বৰ 2 ত কি কৈছে যে ইভালুৱেট মানে মান উলিয়া 1/5 অফ 1/7 অফ মানে কি অফ মানে হৈছে আমি অসমীয়াত যাক ৰ বুলি কওঁ বা আমি নৰমালি ইয়াতে ইংৰাজীত আমি অফ বুলি কওঁ তো ইয়াৰ কাম হৈছে পূৰণ কৰা তাৰ মানে কি 1/5 ৰ লগত 1/7 ক পূৰণ কৰা তেতিয়াহ'লে ইয়াতে 5 7 গুণ কিমান আহিব 35 আৰু ইয়াতে কিমান আহিব 1 হৈ গল নাম্বাৰ 2 ত কি কৈছে 2/3 সো ইয়াতে লিখি দিয়া 2/3 আৰু ইনটু ইয়াতে কিমান আহিব 4/5 তেতিয়াহ'লে 3 5 গুণ কিমান 15 4 2 গুণ কিমান 8 ইয়াৰ পৰা আমি কিমান লিখিম 15/14 ইনটু কিমান আহিব 7/5 তেতিয়া আমি চাবলৈ গলে 5 15 মাজত কিবাৰ যাব 3 বাৰ ওকে আৰু ইয়াতে আমি চাবলৈ গলে যে 5 15 মাজত কিবাৰ যাব 3 বাৰ কো 7 14 মাজত কিবাৰ যাব 2 বাৰ তেতিয়াহ'লে আমি ইয়াতে কিমান পাম যে 3/2 নেক্সট সোয়া ইয়াতে কি আছে 3/22 ইনটু ইয়াতে কি আছে 2 3/4 তাৰ মানে এটাকে আমি কি কৰিব লাগিব ইয়াতে 4 লিখিব লাগিব তো 2 4 গুণ কিমান 8/8 প্লাস ইয়াতে কিমান আছে 3 তেতিয়াহ'লে আমি ইয়াৰ পৰা কি লিখিম 3/22 ইনটু ইয়াতে কিমান আহিব 11/4 সো এই দুটাকে আমি মাল্টিপল কৰি কিমান পাম 33 আৰু ইয়াতে মাল্টিপল কৰি কিমান পাম 88 এতিয়া আমি চাবলৈ গলে 33 মাজত 11 কিবাৰ যাব ইয়াতে 3 বাৰ যাব 11 ইয়াতে কিবাৰ যাব 8 বাৰ যাব বা 8 টাইমছ যাব নেক্সট সোয়া এটুত কি আছে এটুত কিমান আছে 7/30 আছে অফ মানে ইনটু ইয়াতে কিমান আছে 15 সো 15 30 ৰ মাজত কিবাৰ যাব 2 বাৰ তাৰ মানে কিমান পাম আমি 7/2 ওকে তো 7/2 ক আমি মিশ্র সংখ্যাত আমি বনাব পাৰিম তেতিয়াহ'লে হাতৰ মাজত 2 কিবাৰ যাব 3 বাৰ যাব 3 বাৰ গলে বাকি থাকিব কিমান 1 এতিয়া চাম আমি নেক্সট কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 ত কি কৈছে যে হোৱাট ইজ 3/5 অফ 5/6 ইনটু 4/5 তেতিয়াহ'লে আমি ইয়াতে এনেকৈ লিখিব লাগিব যে 3/5 the solution যে 3/5 of 5/6 into 4/5 এনেকুৱা আছে তেতিয়াহ'লে আমি প্ৰথমে কি কৰিম ইয়াতে আমি ফাৰ্স্ট 3/5 ৰ লগত ইয়াতে আমি ইনটু টু লিখি দিয়া আৰু ইয়াতে ব্ৰেকেটৰ ভিতৰ দুটা আগতে ক্যালকুলেশন কৰি লোৱা তেতিয়াহ'লে ইয়াৰ পৰা এইটো 5 কেনসেল গ'ল ইয়াতে কিমান পালো আমি 4/6 তেতিয়াহ'লে এইবাৰ চোৱা 3/5 থাকিলে ইয়াতে কিমান আহিল আমাৰ 4/6 তো এটো 3 যাব 6 ৰ মাজত কিবাৰ 3 যাব 6 ৰ মাজত কিবাৰ 2 বাৰ আকৌ এই 2 যাব 4 ৰ মাজত কিবাৰ 2 বাৰ তাৰ মানে ওপৰত থাকিলে আমাৰ 2 তলত থাকিলে কিমান আমাৰ 5 তেতিয়াহ'লে आंसर কিমান আহিব 2/5 নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 4 ত কি কৈছে কোৱেশ্চন নম্বৰ 4 ত কৈছে যে ইভালুৱেট 3/8 অফ 4/5 আৰু নাম্বাৰ 2 দিছে 3/10 অফ 5/9 ডিটাৰমাইন হুইচ ওয়ান ইজ স্মলাৰ দুটাৰ ভিতৰত সৰু কোনটো আমি উলিয়াব লাগে তো প্ৰথমে আমি চাই লও যে সলিউশন এক নম্বৰত কি আছে 3/8 অফ 4/5 তাৰ মানে আমি কি লিখিম 3/8 into 4/5 তেতিয়াহ'লে আমি ইয়াৰ পৰা লিখিব পাৰিম 3 4 গুণ কিমান 12 নাইবা আমি এনেকৈ লিখিব পাৰিম 4 8 মাজত কিবাৰ যাব 2 বাৰ আৰু ইয়াতে কিমান থাকিল 3 আৰু এটা থাকিল কিমান 5 তেতিয়াহ'লে ইয়াতে লিখি দিয়া কিমান আছে ইয়াতে লিখি দিয়া 3/10 and number 2 কি দিয়া আছে 3/10 of 5/9 এতিয়া এটুক এনেকৈ লিখি দিয়া 3/10 of মানে কি into 5/9 তো এই দুটা ক্যালকুলেশন নকৰি ডাইরেক্ট মাল্টিপল কৰা তেতিয়াহ'লে কিমান আহিব 9 ৰ ওপৰত কিমান আহিব 15 তো আমি এইটো আৰু এইটো চাই আমি ডাইৰেক্টলি ক'ব নোৱাৰি যে কোনটো ডাঙৰ কোনটো সৰু তেতিয়াহ'লে এটা কাম কৰো ইয়াতে আমি এটা এক্সট্ৰা 9 মাল্টিপল কৰি দিও তেতিয়াহ'লে ওপৰত এটা 9 মাল্টিপল কৰিব লাগিব তেতিয়াহ'লে ইয়াতে কিমান আহিব 3 9 কিমান আহিব 27 আৰু ইয়াতে কিমান আহিব 90 এতিয়া চোৱা 27টা বস্তু আমি 90 জন মানুহৰ মাজত ভাগ কৰিম তাতে বেছি পাব নে 15টা বস্তু আমি 90 জন মানুহৰ মাজত ভাগ কৰিম অবিয়াসলি 15টো কি আছে সৰু আছে তেতিয়াহ'লে আমি কি কম যেতে নাম্বাৰ 2 যেটো আছে এটো সৰু আছে স্মলাৰ কোনটো যে স্মলাৰ আমি ক'বলৈ গ'লে যে নাম্বাৰ 4 ৰ যে নাম্বাৰ 2 সো therefore আমি এনেকৈ লিখি দিম যে therefore 3/10 of 5/9 is smaller
দেন 3/8 of 4/5. Okay.